নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম কম্পিটিটিভ এক্সামিনেশ্যন বাই ডিএনএছলৈ। আজিৰ ভিডিঅ'ত আমি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যি LPUPৰ আজিৰে পৰা আৰম্ভ হৈছে সেই সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ মন্তব্য DWৰ সন্মানীয় ৰঞ্জনা সেনাপতি বাইদেৱে দাঙি ধৰিছে আৰু সেইটো আপোনালোকক শুনাবলৈ বিচাৰিছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। লগতে যিসকল আমাৰ চেনেলত নতুন আহিছে তেওঁলোকে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব অনাগত LPUPৰ আপডেটসমূহ পাবলৈ। গতিকে আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আগতেও আমাৰ অনাৰেবল CM ছাৰো এনাউন্সমেণ্ট কৰিছিলে যে এইখিনি তেওঁলোকক এপইণ্টমেণ্ট দিয়া হ'ব 10 মে 2025 আৰু সেইবাবে আমি আজিৰ পৰাই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছোঁ। জল্পনা কল্পনাৰ অৱসান ঘটাই অৱশেষত শুকুৰবাৰৰ পৰা প্ৰাথমিক পৰ্যায়ৰ শিক্ষকৰ 5550টা নিয়মীয়া পদৰ বাবে আৰম্ভ হ'ল নথি পৰীক্ষণ প্ৰক্ৰিয়া। 2023 চনৰ ডিচেম্বৰত পৃথকে পৃথকে জাৰি কৰা বিজ্ঞাপন অনুসৰিয়েই আৰম্ভ হৈছে এই প্ৰক্ৰিয়া আৰু ইয়াৰ বাবেই প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত চাকৰি প্ৰত্যাশী আৰু অভিভাৱকৰ এই ভিৰ। কেৱল 5550টা পদতেই নহয় 2025 চনৰ 31 মাৰ্চৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিবলগীয়া শিক্ষকৰ প্ৰায় 4500 নিয়মীয়া পদৰ বাবেও শীঘ্ৰেই প্ৰকাশ পাব নতুন বিজ্ঞাপন। যি বিজ্ঞাপনৰ আধাৰত সংশ্লিষ্ট পদত নিযুক্তিৰ বাবেও সমান্তৰালভাৱে নিযুক্তিৰ প্ৰক্ৰিয়া চলিব বুলি উল্লেখ কৰে প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে। অলৰেডি ডাইৰেকশ্যন আহিছে যে ইয়াৰ নেক্সট যিখিনি 2025ৰ 30 মাৰ্চৰ ভিতৰত যিখিনি ভেকেঞ্চি আৰু ওলাব সেইখিনিও আকৌ এডভাৰটাইজমেণ্টৰ ৰিক্ৰুইটমেণ্টৰ প্ৰচেছটো আৰম্ভ কৰা হ'ব। অৱশ্যে এই নিযুক্তি প্ৰক্ৰিয়াত নচলিব নম্বৰৰ কাৰচাজি। বহিৰাজ্যৰ পৰা বিভিন্ন পন্থাৰে নম্বৰ বৃদ্ধি কৰা সকলেও নাপাব বিশেষ সুবিধা। বহিৰাজ্যৰ নম্বৰ কেন্দ্ৰিক বিতৰ্কৰ অৱসান ঘটোৱাৰ বাবে প্ৰথমবাৰৰ বাবে বাছনি প্ৰক্ৰিয়াৰ নম্বৰ কেন্দ্ৰিক পদ্ধতি সলনিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। মাৰ্কিং পেটাৰ্ণ আমাৰ LPৰ ক্ষেত্ৰত লোৱা হৈছে যে হাই ছেকেণ্ডেৰীৰ পৰা যিহেতু আমি কোৱালিফিকেশ্যনটো লোৱা হয় যিমানে মাৰ্ক স্ক'ৰ নকৰক মানে 100ৰ ভিতৰত তেওঁলোকৰ 5% মাৰ্ক লোৱা হ'ব। DLEDতো 5% লোৱা হ'ব। আমাৰ টেট কোৱালিফাইড টিচাৰখিনিৰ কাৰণে আমি ল'বলৈ কাৰণে আমি সেইটো মাৰ্কিং পেটাৰ্ণটো 85% ধৰা হৈছে। কেৱল নিম্ন প্ৰাথমিকৰ ক্ষেত্ৰতেই নহয় উচ্চ প্ৰাথমিক পৰ্যায়ৰ শিক্ষকৰ বাছনি প্ৰক্ৰিয়াটো প্ৰযোজ্য হ'ব অনুৰূপ নীতি। আপাৰ প্ৰাইমেৰীৰ কাৰণে হৈছে হাই ছেকেণ্ডেৰী তেওঁলোকৰ 5 মাৰ্কছ মেক্সিমাম পাৰ্চেণ্টেজটো ধৰা হৈছে। গ্ৰেজুৱেশ্যনৰ পৰাও তেওঁলোকৰ 5% আহিব আৰু DLEDৰো যিটো আমি কোৱা হৈছিল DLED বা BEd তেওঁলোকৰ বাহিৰৰ জিলাৰ পৰা হ'লে সেইটো 5% ধৰা হ'ব। কোৱালিফিকেশ্যনটো 80% মাৰ্কছ তেওঁলোকৰ ধৰা হ'ব। ক্ৰীড়া সংস্কৃতি তথা NCCৰ বাবে সংৰক্ষিত পদৰ বাবেও নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে ধাৰ্য কৰা হৈছে নম্বৰ। কিন্তু ইয়াৰ বাবে প্ৰাৰ্থীসকলে দাখিল কৰিব লাগিব প্ৰয়োজনীয় প্ৰমাণ পত্ৰ। C চাৰ্টিফিকেট হয় মেক্সিমাম মাৰ্কছ NCCৰ কাৰণে ধৰা হৈছে 5 মাৰ্কছ। গতিকে যদি এজন C চাৰ্টিফিকেট হোল্ডাৰ তেওঁ যদি ডকুমেণ্ট ছাবমিট কৰিব পাৰে জেনুইন বুলি পোৱা হয় তেওঁ মেক্সিমাম মাৰ্কছ পাব 5 মাৰ্ক আৰু যদি B চাৰ্টিফিকেট হয় তেতিয়াহ'লে 3 মাৰ্ক তেওঁলোকক দিব পৰা যাব। আৰু এই প্ৰমাণ পত্ৰসমূহ নিৰীক্ষণ কৰিব ৰাজ্য চৰকাৰে সুকীয়াকৈ গঠন কৰা 3জনীয়া কমিটিয়ে। সংশ্লিষ্ট প্ৰমাণ পত্ৰসমূহ বাধ্যতামূলক হ'ব লাগিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ। প্ৰমাণ পত্ৰ কেন্দ্ৰিক চৰ্চাৰ মাজতে এই কথাও স্পষ্ট কৰে সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে। স্পৰ্টছ আৰু কালচাৰেল চাৰ্টিফিকেটছবিলাক এক্সামিন কৰিবলৈ কাৰণে গভৰ্ণমেণ্টে এটা কমিটি গঠন কৰি পেলাই দিছে। সেই কমিটি মেম্বাৰ কেইজনেহে এই চাৰ্টিফিকেটছবিলাক কেণ্ডিডেটৰ তেওঁলোকে এক্সামিন কৰে। এজন কেণ্ডিডেট যিকোনো চাৰ্টিফিকেট দিলেও নহ'ব কালচাৰেল বা স্পৰ্টছৰ, অৰ্থাৎ সেই কেণ্ডিডেটজনে তেওঁ নিজৰ ষ্টেট ৰিপ্ৰেজেণ্ট কৰিব লাগিব মানে নেশ্যনেল লেভেলত আৰু সেই ধৰণৰ চাৰ্টিফিকেট পাব লাগিব তেতিয়াহে তেওঁলোকক সেইটো কনচিডাৰেশ্যনত অনা হয়। গতিকে নিশ্চয় শুনিলে আপোনালোকে সুৰঞ্জনা সেনাপতি বাইদেৱে কি মন্তব্য দাঙি ধৰিলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সন্দৰ্ভত। যিসকল কেণ্ডিডেটে ভুৱা চাৰ্টিফিকেট দিছে বা যিসকলে বাহিৰৰ পৰা BEd বা DLED কৰি আনিছে তেওঁলোকৰ নথি পত্ৰসমূহ বহুত ভালকৈ নিৰীক্ষণ কৰা হ'ব বুলি 3জনীয়া কমিটি এখন চৰকাৰে গঠন কৰি দিছে বুলি তেখেতে জনালে। গতিকে এয়া চৰকাৰে এক ভাল পদক্ষেপ লৈছে বুলি আমি ক'ব পাৰোঁ আৰু এইটো কাৰণে আপোনালোকে বহুত বেছি চিন্তিত হ'ব নালাগে আৰু আপোনালোকৰ বহুত হতাশাত বা শংকিত হৈ আছে যে কাট অফ বহুত হাই যাব নেকি।
কি হ'ব পাৰে 60 ডাউনত থকাখিনিৰ চাকৰিৰ সম্ভৱ নাই নেকি বা 60 বা 65লৈকে থকা মাৰ্ক থকা প্ৰাৰ্থীসমূহৰ চাকৰি সম্ভৱ নহ'ব নেকি এইটো নিযুক্তি প্ৰক্ৰিয়াত তেনেকৈ একো নাই আপোনালোকে ইমান চিন্তিত হ'ব নালাগে কাট অফ মাৰ্ক এইবাৰ বহুত কমি যাব কাৰণ আমাৰ চৰকাৰে এইবাৰ যি পদক্ষেপ হাতত লৈছে সেয়া আপোনালোকৰ ভালৰ বাবে লোৱা হৈছে যিহেতু প্ৰথমবাৰৰ বাবে এইবাৰ নম্বৰৰ প্ৰদানৰ পদ্ধতিও সলনি কৰিছে বুলি আজি চিৰঞ্জনা সেনাপতি বাইদেউ জনালে গতিকে আজিৰ ভিডিঅ'ত এয়াই আছিল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব লগতে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব থেংক ইউ